আচলতে আপোনালোকে লক্ষ্য কৰিছে যে নিৰ্বাচনটো শেষ হ'বলৈহে পালে, তাৰ পাছতে সমগ্ৰ দেশতে পেট্ৰল আৰু ডিজেলৰ দাম হুৰাহুৰে বাঢ়িবলৈ ধৰিছে। শিৱসাগৰত ৩-৪ টকাকৈ পেট্ৰল ডিজেলৰ দাম বাঢ়িছে। নিৰ্বাচনৰ আগত এই চৰকাৰখনে যেতিয়া কোনোবাই পেট্ৰল ডিজেল নাটনি হৈছিলে বুলি কয়, তেতিয়া এই চৰকাৰখনে তেনেকুৱা এই সমালোচনা কৰা ব্যক্তিসকলক এৰেষ্ট কৰিবলৈ কুণ্ঠাবোধ নকৰিছিলে। কিন্তু এতিয়া কাক তেওঁলোকে এৰেষ্ট কৰিব? কেৱল পেট্ৰল ডিজেলেই নহয়, অত্যাৱশ্যকীয় সকলোবিলাক সামগ্ৰী, ৰন্ধন গেছৰ পৰা আদি কৰি পাচলিলৈকে সকলোবিলাক সামগ্ৰীৰ দাম বৃদ্ধি হৈছে। আৰু ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে এই চৰকাৰখনে সম্পূৰ্ণৰূপে মূল্য বৃদ্ধি হ্ৰাস কৰাত ব্যৰ্থ হৈছে। ইয়াৰ পৰা এইটো কথা স্পষ্ট হয় যে এই চৰকাৰখনে কেৱল মাত্ৰ সৰ্বসাধাৰণ মানুহৰ মন মগজুত এটা নেৰেটিভ সৃষ্টি কৰি সফল হ'ব পাৰে। এই চৰকাৰখনে কেৱল মাত্ৰ সৰ্বসাধাৰণ মানুহৰ মন মগজুত নিৰ্বাচন কেন্দ্ৰিক চিন্তা চৰ্চাবিলাক বিয়পাই তুলিবলৈ, হিংসা বিয়পাই তুলিবলৈ তেওঁলোক সফল হ'ব পাৰে। এই চৰকাৰখনে কেৱল মাত্ৰ এই জনসাধাৰণক বিজ্ঞাপন ধৰ্মী এটা পৰিৱেশৰ মাজত সোমোৱাই ৰাখিবলৈ সফল হ'ব পাৰে, কিন্তু মূল্য বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত এই চৰকাৰখন কেতিয়াও সফল হ'ব নোৱাৰে। আৰু সমান্তৰালকৈ আমি ক'ব খুজিছো, এই চৰকাৰখনে কেৱল মাত্ৰ শাসনৰ গাদীৰ কথা চিন্তা কৰে, কেৱল মাত্ৰ সমালোচনাত্মক কথাবিলাকৰ কথা চিন্তা কৰে, কেৱল মাত্ৰ হিংসাৰ কথা চিন্তা কৰে। কিন্তু তেওঁলোকক ভোট দি আঁচনিৰ মোহত পৰি যিবিলাক মানুহে তেওঁলোকক ভোট দি জয়যুক্ত কৰিছে, সেই সৰ্বসাধাৰণ জনতাৰ ভোটবিলাকক দায়িত্ব হিচাপে তেওঁলোকে গ্ৰহণ কৰিবলৈ কুণ্ঠাবোধ কৰে। তেওঁলোকে এই সৰ্বসাধাৰণ মানুহৰ ভোটবিলাক তেওঁলোকে আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিবলৈ কুণ্ঠাবোধ কৰে। কেৱল মাত্ৰ এই মানুহবিলাকক ভোট দিয়াৰ, সৰ্বসাধাৰণ জনতাক ভোট দিয়াৰ এক আচলতে মানুহ বুলি তেওঁলোকে ভাবি লয় বা পণ্য সামগ্ৰীৰ দ্বাৰা ব্যৱহাৰ কৰে। সেয়েহে হয়তো অসমতেই নহয় সমগ্ৰ ভাৰতবৰ্ষতে মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ জনতাক টুঙা কৰিব খুজিছে, ৰাম টাউন দিব খুজিছে। আৰু এই আহ্বান জনাইছো, আমি দাবী জনাইছো চৰকাৰৰ ওচৰত, অনতি বিলম্বে এই জনসাধাৰণৰ কথা চিন্তা কৰি, আপোনালোকক ভোট দি জয়যুক্ত কৰা জনসাধাৰণৰ কথা চিন্তা কৰি আপোনালোকে মূল্য বৃদ্ধি হ্ৰাস কৰক, অন্যথা অসমত ভয়ংকৰ প্ৰতিবাদৰ সন্মুখীন হ'বলৈ আপোনালোক সাজু হৈ থাকক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।